Hello everyone, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোত আমি বিভিন্ন ভূমিত সংখ্যা বা নাম্বাৰছ উইথ ডিফাৰেণ্ট বেচিছ এই যিটো চেপ্টাৰ আছে এডভান্স মেথমেটিক্সৰ ক্লাছ 9ৰ ফাৰ্ষ্ট চেপ্টাৰ এই চেপ্টাৰটোৰ আমি একদম হাৰ্ড যিটো টপিক আছে এক্সাৰচাইজ 1.1ৰ সেইটো কৰিবলৈ ওলাইছো তাৰে আমি এক্সাৰচাইজটোৰ এটা কোৱেশ্চন কৰিম আৰু সেই কোৱেশ্চনটোৰ আগত একচুয়ালি এক্সাৰচাইজটোৰ আগত তাৰ লগত ৰিলেটেড আৰু এটা কোৱেশ্চন দি থোৱা আছে তাৰ ডিফিকাল্টি লেভেলটো অকমান কম হয় সেই কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰিম তোমালোকে চাই যাবা এতিয়া যেটো ফাৰ্স্ট কোৱেশ্চন লৈ আহিছো সেইটো হৈছে এটো উদাহৰণ 3 কিতাপত আছে উদাহৰণ 3 তোমালোকে চাব পাৰিবা নতুন কিতাপখনত আছে এডভান্স ম্যাথমেটিক্সৰ নতুন কিতাপখনত আগতেও আছিল বাৰু এটো কোৱেশ্চন যে ইয়াত আছে কি এটা দ্বৈত সংখ্যাৰ শেষৰ অংকটো যদি শূন্য হয় দেখুৱা যে সংখ্যাটো যুগ্ম মানে এতিয়া কথাটো এনেকুৱা মই লাষ্ট যেটো ভিডিও তোমালোকক দিছিলো লাষ্ট যেটো ক্লাস কৰিছিলো তাতো তোমালোকক এই কোৱেশ্চনটোৰ কথা অকমান কৈছিলো অৱগত কৰাইছিলো একেবাৰে শেষৰ ফালে কেনেকৈ কৰিব লাগে অকমান কৈ দিছিলো এতিয়া কি কৈছে কোনোবা এটা দ্বৈত সংখ্যা আছে ধৰি লও 1 1 1 1 0 1 0 1 খালি দ্বৈত সংখ্যাটোৰ শেষৰ অংকটো শূন্য হ'ব বুলি কৈছে গতিকে ইয়াৰ শেষৰ অংকটো শূন্য ল'ব লাগিব এনেকুৱা ধৰণৰ সংখ্যা ল'ব লাগিব খালি কথাটো হ'ল আমি যিবোৰ সংখ্যা ল'ম দ্বৈত এটা মই এটা স্পেসিফিক সংখ্যা ললে নহব মই এই বস্তুটো সকলোবোৰ দ্বৈত সংখ্যাৰ কাৰণেই যে শুদ্ধ হয় হেতু প্ৰমাণ কৰি দেখুৱাব লাগিব তাৰ কাৰণে আমি যিবোৰ অংক ল'ম সেই অংকবোৰ জেনাৰেলাইজ ফৰ্মত ল'ম জেনাৰেলাইজ ফৰ্ম মানে কি কৈছো এটো আমি 0 বুলি নলওঁ এটো আমি লমগে বাৰু 0 বুলি ল'ব লাগিব পাছত ল'ম কাৰণ আমাক কোৱেশ্চনত কৈ দিয়া হৈছে যে শেষৰ অংকটো শূন্য হয় গতিকে এটো শূন্য ধৰিম কিন্তু সদ্যহতে আমি কি ধৰি লম এটো b0 ধৰিম আৰু এটো কি ধৰিম 1 2 b1 ধৰিম এটো ধৰি লম b2 এটো ধৰি লম b3 এটো b4 এটো b5 এটো b6 এটো b7 আৰু শেষৰটো হৈছে এটো b8 অংক কেইটা এনেকৈ ধৰিম গতিকে ইয়াত 0 ৰ পৰা 8 লৈকে টোটাল 9টা অংক আছে কিন্তু আৰু এটা কথা আছে যে যিবোৰ দ্বৈত সংখ্যা আছে সেইবোৰ দ্বৈত সংখ্যাটো অকল 9টাই অংক নাথাকে তাতকে বেছিও থাকিব পাৰে নাইবা তাতকে কমও থাকিব পাৰে সেইটো কাৰণে বস্তুটো আমি আৰু জেনাৰেলাইজ কৰিব লাগিব গতিকে আমি অংকবোৰ কেনেকুৱা ধৰণৰ ধৰিম জানা প্ৰথম অংকটো b0 সোঁহাতৰ পৰা যদি চাই আহো প্ৰথম অংকটো b0 দ্বিতীয় অংকটো b1 তাৰ পাছৰটো b2 তাৰ পাছৰটো b3 তাৰ পাছৰটো b4 তেনেকৈ গৈ থাকিব এটা কিমানলৈকে যায় যেহেতু নাজানো সেইটো কাৰণে শেষৰটো আমি কি ধৰিম bn বুলি ধৰিম মানে nটা নহয় একচুয়ালি n+1 টা অংক আছে বুলি ধৰিম কাৰণ ইয়াত 0 পৰা ষ্টাৰ্ট হৈছে গতিকে 0 1 2 3 0 পৰা ষ্টাৰ্ট হলে তোমাৰ n লৈকে কিমানটা হ'ব n+1 টা হৈ যাব অংক ইয়াত আছে এতিয়া এটো আমি বিস্তাৰ কেনেকৈ কৰো এটো আমি বিস্তাৰ কেনেকৈ কৰো এই 1 যে আছে 1 বৰ লগত 2 ইনটু কৰো 0 লগত 2 ইনটু মানে 1 into 2 plus 1 into 2 plus 1 into 2 plus 1 into 2 এটো 1 লৈকে কৰিলো 4টা 1 তাৰ পাছতে 0 into 2 আহিব plus 0 into 2 plus 1 into 2 plus 0 into 2 plus 1 into 2 plus 0 into 2 হিখৰ যেটো 0 আছে প্ৰত্যেকটো অংকই আছে চাই লোৱা প্ৰথমতে আছে 1 1 1 1 1 1 1 1 তাৰ পাছত আছে 0 তাৰ পাছত আছে 1 তাৰ পাছত আছে 0 তাৰ পাছত আছে 1 আৰু শেষত আছে 0 খালি তোৰ পাৱাৰ খিনি এতিয়াও কাৰেক্ট হোৱাগে নাই কাৰণ মই ইয়াৰ পাছৰ পাৰ্টছ খিনি কৰিবলৈ আছে এই ফালৰ পৰা তোৰ পাৱাৰ 0 1 এনেকৈ দিয়া হৈছে 0 1 2 3 4 then 5 6 7 and কি আহিব 8 এতিয়া ঠিক আছে এটো বিস্তাৰ কৰিলো সেই ধৰণে আমি এটো বিস্তাৰ কৰিব লাগিব এই অংশটো অকমান আঁতৰাই দিছো যেটো জেনাৰেলাইজ পাৰ্ট এটো জেনাৰেলাইজ পাৰ্টটো আমাক ইনো লাগিব কিন্তু সদ্যহতে মই এটো আঁতৰাইছো অকমান সময়ৰ কাৰণে এটো আঁতৰাই দিলো মই ইয়াতে ৰাখি থওঁ ঠিক আছে এতিয়া এই যে জেনাৰেলাইজ যে এইখিনি লিখিলো যে b এটো 6 আছিল এটো 7 আৰু এটো 8 এইখিনি যদি বিস্তাৰ কৰতে কি হ'ব b8 into 2 plus b7 into 2 plus b6 into 2 plus b5 into 2 plus b4 into 2 plus b3 into 2 plus b2 into 2 plus b1 into 2 plus b0 into 2 ইয়াতো একেই যিবোৰ 0 ৰ পাৱাৰ আছে সৰি 2 ৰ পাৱাৰ আছে সেইখিনি আমি দিব লাগিব
আৰু এই ৰাইট সাইডৰ এই 2 টোৰ পৰা আমি দি আহিম এটো পাৱাৰ 0 আহিব ইয়াত 0 আহিব ইয়াত 1 ইয়াত আহিব 2 ইয়াত আহিব 3 then 4 5 6 then ইয়াত আহিব 7 তাৰ পাছত ইয়াত কিমান আহিব 8 আহিব নিশ্চয় এখিনি বুজি পালা কিন্তু এটা জেনাৰেলাইজ ফৰ্মত নিম এনেকুৱা ফৰ্মত নিম আমি সংখ্যাটো এনেকুৱা বুলিহে ধৰিম এনেকুৱা বুলি নধৰো কাৰণ ইয়াত আমি 9টা অংকহে লৈছো আমি কেটা অংক আছে যেহেতু নাজানো হেতু কাৰণে nটা অংক আছে বুলি n+1 টা অংক আছে বুলি ধৰিম একচুয়ালি 0 ৰ পৰা n লৈকে n+1 টা হয় হেতু তোমালোকক মই অলপ আগতে কৈছো এতিয়া এইখিনি গুটেখিনি মই আঁতৰাই দিও এনেকুৱা ধৰণৰ আমি এটা জেনাৰেলাইজ ফৰ্মত কি কৰিম দ্বৈত সংখ্যাংক লম তো দ্বৈত সংখ্যাংকটো কেনেকুৱা হ'ব ধৰা হল দ্বৈত সংখ্যাটো কি লম এতিয়া k বুলি ধৰিম আৰু তাক bn ৰ পৰা ষ্টাৰ্ট কৰিম bn-1 ক্ৰমান্বয়ে কমি আহিব ন এইফালৰ পৰা লৈছো বাঢ়ি থকাটোৰ পৰা লৈছো bn-1 তাৰ পাছত কি আহিব bn-2 আৰু এই b টো বাইনাৰীৰ পৰা আহিছে একচুয়ালি দ্বৈতৰ পৰা আহিছে এটো কাৰণে ইয়াত b দিয়া হৈছে লাষ্টত কি থাকিব b3 b2 b1 আৰু শেষৰটো আমি কি ধৰি লৈছিলো b0 এনেকুৱা ধৰণে আমি ধৰি ললো যে দ্বৈত পদ্ধতিত আছে মানে কোনটো পদ্ধতিত আছে যেটো পদ্ধতিত ভূমি 2 হয় আৰু তাত অংক দুটাই থাকে এটা হৈছে 0 আৰু আনটো হৈছে কি 1 দ্বৈত পদ্ধতিত অংক দুটা এটা হৈছে 0 আৰু আনটো হৈছে 1 এটো তোমালোকে জানা এতিয়া আমি এইখিনি কি কৰিম বিস্তাৰ কৰি দিম বিস্তাৰ কৰাৰ লগে লগে কোনটো পদ্ধতিলৈ যাব দশমিক পদ্ধতিলৈ যাব আৰু আমাক ইয়াত কোৱা হৈছে এটা দ্বৈত সংখ্যাৰ শেষৰ অংকটো যদি শূন্য হয় দেখুৱা যায় সংখ্যাটো যুগ্ম এতিয়া সংখ্যাটো যুগ্ম দেখুৱাবলৈ হলে আমি ফাৰ্ষ্টতে এইটো দশমিক পদ্ধতিলৈ নিব লাগিব দ্বৈত পদ্ধতিত আছে দশমিক পদ্ধতিলৈ নিবলৈ একেবাৰে সহজ আমি জাস্ট কি কৰিব লাগিব এখিনি বিস্তাৰ কৰিলে হয় এফালৰ পৰা বিস্তাৰ কৰি যাম bn * 2 plus bn-1 into 2 তেনেকুৱা ধৰণে লিখিলে হ'ল n-1 into 2 plus bn-2 into 2 plus ... এনেকৈ গৈ থাকিব এই প্লাসটো দিয়াটো ইম্পৰ্টেন্ট আৰু এইখিনি যেতিয়া আৰম্ভ কৰিবা তেতিয়া ইয়াটো প্লাস আপুনি এটো প্লাস আৰু এটো প্লাসৰ মাজত ডট খিনি থাকিব তাৰ পাছতে b3 into 2 তাৰ পাছতে আহিব b2 into 2 plus b1 into 2 plus b0 into 2 নিশ্চয় এইখিনিলৈকে বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা তোৰ পাৱাৰ খিনি দিম তোৰ পাৱাৰ খিনি দিলে এটো পাৱাৰ 0 আহিব এটো পাৱাৰ 1 আহিব এটো 2 আহিব এটো 3 আহিব তেনেকৈ গৈ থাকিব এতিয়া ভালদৰে চাবা দেই b0 থাকোতে পাৱাৰ 2 0 আহিছে b1 থাকোতে তোৰ পাৱাৰ 1 আহিছে b2 থাকোতে তোৰ পাৱাৰ 2 আহিছে b3 থাকোতে তোৰ পাৱাৰ 3 আহিছে তেনেকৈ যদি bn-2 থাকে তেতিয়া তোৰ পাৱাৰ কি আহিব n-2 বুজিছা নিশ্চয় এটো কেনেকৈ আহিলে bn-1 যেতিয়া থাকিব ইয়াত তোৰ পাৱাৰ কি হ'ব n-1 আৰু যেতিয়া bn থাকিব তেতিয়া তোৰ পাৱাৰটো কি হ'ব n হ'ব সিম্পল একো টান নহয় খালি আমাক কি কৈ দিছিলে চাবা শেষৰ অংকটো শূন্য শেষৰ অংক যদি শূন্য হয় according to question শেষৰ অংকটো শূন্য গতিকে b0 তাৰ ভ্যালুটো কি ওলাব 0 ওলাব সেই 0 টো আমি ইয়াত পুট কৰিব লাগিব তো k = আকৌ লিখিছো এখিনি বস্তু k = লিখিছো bn into 2 to the power n plus bn-1 into 2 to the power n-1 2 to নিলিখো n-2 to নিলিখো প্লাস ডট দিলে হ'ল মাজত থকাখিনি বুজাব ডটস খিনি দিলো দিয়াৰ পাছত ডাইৰেক্ট লিখিলো b3 into 2 to the power 3 plus b2 into 2 to the power 2 plus b1 into 2 to the power 1 plus b0 মানে হৈছে 0 into 2 to the power 0 আৰু এই পাৰ্টটো কি হৈ যাব 0 into anything কি হয় 0 হয় গতিকে এই অংশটো নাথাকিব যদি হেতু নাথাকে তেতিয়া আমাৰ হাতত থাকিব কি আমাৰ হাতত এই অংশখিনিয়ে থাকিব এই যে এখিনি আছিল এখিনি এই গোটেই অংশখিনি তলত গুছি আহিব বা ইয়াত থাকিব এখিনি আকৌ মই লিখিব লাগিব লিখি দিছো bn into 2 to the power n লিখাটো সহজ ইমান টান নহয় bn-1 একেখিনি ৰিপিট মাৰি গৈ থাকিলে হ'ল 2 to the power n-1 plus ... plus b3 into 2 to the power 3 plus b2 into 2 to the power 2 plus b1 into 2 to the power 1 বা 2 লিখিলে হ'ল আৰু এটো পাৰ্ট নাথাকে এটা তোমালোকে যদি সোৱা ইয়াত এইবোৰ পদ বুলি ধৰিব পাৰা কিছুমান পদ আছে ধৰিবা এটো এটা পদ বেলেগ বেলেগ অংশ আছে এটো এটা অংশ সকলোতে কিন্তু 2 আছে
আৰু 2 ৰ পাৱাৰটো ক্ৰমান্বয়ে বাঢ়িছে না 2 ৰ পাৱাৰ 1 আছে 2 আছে 3 আছে 4 আছে তেনেকৈ যেতিয়া থাকে তেতিয়া আমি 2টো কমন ল'ব পাৰো মানে এনেকুৱা কথাটো চাবা দেই এটা সিম্পল এক্সাম্পল লৈ দেখুৱাইছো এলজেব্ৰাৰ পৰা ধৰি লোৱা x³ আছে প্লাছ x² আছে প্লাছ x আছে তে ইয়াৰ পৰা কমন ল'বলৈ হলে আমি x ৰ লোৱেষ্ট পাৱাৰটো ল'ব লাগে যেটো সবতে থাকে গতিকে মই x ল'ব লাগিব কাৰণ ইয়াত পাৱাৰ 1 আছে তেতিয়া এই x³ টো যেটো 3 আছিল পাৱাৰ সেইটো 2 হৈ যায় যেটো পাৱাৰ 2 আছিল সেইটো 1 হৈ যায় আৰু যেটো পাৱাৰ 1 আছিল সেইটো x টু দি পাৱাৰ কি হৈ যাব 0 হৈ যাব x টু দি পাৱাৰ 0 মানে 1 হয় কাৰণ x টু দি পাৱাৰ ইয়াৰ পৰা x এ কমন লৈছো গতিকে এই x টু দি পাৱাৰ 0 নিলিখি আমি ডাইৰেক্টলি কি লিখিব পাৰো 1 লিখিব পাৰো গতিকে ইয়াতো সেম ওয়েট আমি কমন কি ল'ব লাগিব আমি কমন ল'ব লাগিব 2 বিকজ 2 ৰ পাৱাৰ n লৈকে আছে কিন্তু লোৱেষ্ট পাৱাৰটো হৈছে 2 ৰ পাৱাৰ 1 গতিকে 2 এ কমন লওঁ 2 যদি কমন লওঁ তেতিয়া পাৱাৰছবোৰ চেঞ্জ হ'ব হা 2 কমন ল'লে পাৱাৰছ কেনেকৈ চেঞ্জ হ'ব চাবা ইয়াত bn আছে এইখিনিতে সকলোৰে পাজল লাগে ভালদৰে চাই লবা bn আছে 2 ৰ পাৱাৰ n আছিলে কিন্তু তাৰ পৰা এটাটো বাহিৰলৈ উলিয়াই নিলো ন গতিকে 2 ৰ পাৱাৰ n ৰ সলনি কি হৈ যাব n - 1 নেক্সট কি আহিলে এই অংশটো b n - 1 আছিলে ইনটু 2 টু দি পাৱাৰ n - 1 আছিলে কিন্তু তাৰ পৰাও 2 এটা গুচি গ'ল গতিকে পাৱাৰত 1 এটা নাইকিয়া হৈ যাব -1 হ'ব গতিকে 2 ৰ পাৱাৰ n - 1 আছিলে য'ত তাত তোমালোকে 2 ৰ পাৱাৰ কি পাবা n - 2 পাবা কন্টিনিউয়াছলি আমি যেতিয়া গৈ থাকিম প্লাস ডট 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 প্লাস b3 যেতিয়া আহিব ইনটু 2 টু দি পাৱাৰ 3 মানে 2 তিনিটা পূৰণ হৈ আছে কিন্তু ইয়াৰ পৰা এটা 2 গ'ল ন বাহিৰলৈ ব্ৰেকেটৰ বাহিৰত গ'ল গতিকে 2 ৰ পাৱাৰ 2 আহিব প্লাস b2 যে আছে তাত 2 ৰ পাৱাৰ 1 আহিব আৰু লাষ্টত ইয়াৰ পৰা 2 লৈয়ে গ'লো তেতিয়াহ'লে b অকল কি থাকিব 1 থাকিব এইখিনিতে প্ৰায় শেষে হৈছে আৰু এতিয়া 2 ইনটু এনিথিং কিবা এটা বস্তু আছে কিবা এটা অংক আছে কিবা এটা সংখ্যা আছে তাৰ লগত যদি 2 এটা ইনটু হৈ আছে তেতিয়াহ'লে আমি কি ক'ব পাৰো এটো 2 ৰে বিভাজ্য হয় না আৰু যদি 2 ৰে বিভাজ্য হয় 2 ৰে যদি বিভাজ্য হয় তেতিয়াহ'লে এটো কি হ'ব সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব সংখ্যাটো হ'ব এটা যুগ্ম সংখ্যা মানে দ্বৈত পদ্ধতিত যেটো সংখ্যা আছে এই সংখ্যাটোৰ এককৰ ঘৰৰ বা একেবাৰে প্ৰথম যেটো অংক আছিল বা একেবাৰে শেষৰ যেটো অংক সোঁফালৰ পৰা প্ৰথম অংক বা বাওঁফালৰ পৰা যেতিয়া গৈ থাকো তেতিয়া একেবাৰে সোঁফালে শেষত পোৱা অংকটো হেতু সেই অংকটো যদি শূন্য থাকে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ দ্বৈত সংখ্যাবোৰ যেতিয়া আমি দশমিক পদ্ধতিত প্ৰকাশ কৰিম তেতিয়া নিশ্চয় সেই সংখ্যাবোৰ কিহেৰে হৰণ যাব লাগিব 2 ৰে হৰণ যাব লাগিব বা আমি ক'ব পাৰো যে এই সংখ্যাবোৰ 2 ৰে বিভাজ্য নাইবা সেই সংখ্যাবোৰ হৈছে যুগ্ম এতিয়া হেতু হৈ গ'ল নেক্সট ইয়াৰ পাছৰ কোৱেশ্চন এটো উদাহৰণ 3 নহয় বাৰু হা এটো অনুশীলনীত আছে উদাহৰণ 3 নহয় এক্সাৰসাইজত আছে আৰু এক্সাৰসাইজ 1.1 আছে এটো সেম ওয়ে একে ধৰণেৰে কৰিব লাগিব আমি সলিউশন লিখিলো লিখাৰ পাছত আমি দ্বৈত সংখ্যাটো ধৰিলো লেট ধৰা হল দ্বৈত সংখ্যাটো কি বুলি ধৰিম k লম ইকুৱেল টু bn সেম bn - 1 bn - 2 dot 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 b4 b3 b2 b1 আৰু লাষ্টৰটো কি হ'ব b0 তেনেকুৱা ধৰণে ললো এটা আমি বিস্তাৰ কৰিম খালি ইয়াত কি বুলি কৈছে চোৱা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য থাকিলে এটা শেষত এটা অংক নহয় দুটা সৰি এটা শূন্য নহয় দুটা শূন্য মানে মই যদি তোমালোকক ক'বলৈ যাওঁ ইয়াতে যে b1 আছে b1 হ'ব শূন্য আৰু এটা যে b0 আছে b0 হ'ব শূন্য হল কিনলৈকে নিশ্চয় বুজি পালা এটা আমি বিস্তাৰ কৰিবলৈ চেষ্টা কৰো বিস্তাৰ কৰাটো তোমালোকে জানে bn আহিব ইনটু 2 টু দি পাৱাৰ n প্লাস bn - 1 ইনটু 2 টু দি পাৱাৰ n - 1 পাৱাৰ কেনেকৈ দিছো ক'ত দিছো একদম ভালদৰে মন কৰিবা হা আৰু বহুতে এই প্লাস চিনটোত ভুল কৰে এই প্লাসটো নিদি প্লাই ইনটু দি থৈ দিয়ে গতিকে তোমালোকে প্ৰত্যেকটো বস্তুৱে গুৰুত্ব সহকাৰে চাব লাগিব তেতিয়াহে কিন্তু কোৱেশ্চন যেটো আছে এটো কোনো ধৰণৰ ভুল নোহোৱাকে তোমালোকে সাবমিট কৰিব পাৰিবা এতিয়া bn - 1 লৈকে হৈ গ'ল নেক্সট আমি bn - 2 দিম bn - 2 দিয়াৰ লগে লগে তাৰ লগত কি ইনটু হ'ব 2 টু দি পাৱাৰ n - 2 প্লাস ডট 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 এনেকৈ যাব প্লাস b3 b4 টো নাই লিখা হা b4 আছে থকাটো b3 পাছতে b4 আছে খালি আমি লিখা নাই b3 into 2 to the power 3 plus b লিখিদিয়াটো ভাল হ'ব না নিলিখিলেও চলিব হ'ব ঠিক আছে b3 into 2 to the power 3 plus b2 into 2 to the power 2 plus b1 into 2 to the power 1 plus b0 into 2 to the power 0 এ প্লাস হল যেনে তেনে 2 to the power 0 ওপৰত আহি গল খালি 0 টো এটা তোমালোকে চাই লবা আৰু কিন্তু কৰি লব পাৰিবা প্ৰবলেম নাই বুজি পাইছা
এতিয়া আমি ইয়াত লাষ্টৰ অংক দুটা শূন্য দিব লাগিব, যি দুটা শূন্য দিব লাগিব সেইকেইটা মই তোমালোকক বেলেগ কালাৰ দি পেলাই বক্স বনাই দেখুৱাইছো হা। B1 এইটো শূন্য হ'ব আৰু B0 শূন্য হ'ব, কাৰণ আমাক কৈ দিছে ন কুৱেশ্যনত যে শেষত দুটা শূন্য থাকিলে, গতিকে শেষৰ অংক দুটা এইটো আৰু এইটো বা এইটো আৰু এইটো কি হ'ব লাগিব, শূন্য হ'ব লাগিব। এতিয়া আমি কেলকুলেশ্যনছখিনি কৰোঁ, তাত 0 বহাব লাগিব, আৰু তাত যদি 0 বহাওঁ তেতিয়াহ'লে কি পাম জানে আৰু bn × 2 to the power n প্লাছ bn minus 1 bn minus 1 into 2 to the power n minus 1 ঠিকে আছে, প্লাছ bn minus 2 into 2 to the power n minus 2 প্লাছ ডট 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 আছে, প্লাছ b3 into 2 to the power 3 প্লাছ b2 into 2 to the power 2 প্লাছ b1 মানে 0 আহিব, 0 into 2 প্লাছ আৰু b0 মানেও 0 আহিব, তাত 2 to the power 0 মানে কি আহিব 1। গতিকে মই যিকেইটা অংশত তলত গ্ৰীণ কালাৰ লাইন দিছোঁ সেইকেইটা কমপ্লিট 0 হৈ গ'ল। চোৱা 0 into 2 কৰিলেও 0 পাওঁ, 0 into 1 কৰিলেও 0 পাওঁ, গতিকে সেই অংশটো নাথাকিবই, থাকিব ইয়াৰ পৰা, আৰু ইয়াৰ পৰা যদি থাকে তেতিয়াহ'লে হ'ব কি, ভালদৰে চাবা, bn into 2 to the power n plus bn minus 1 into 2 to the power n minus 1 plus bn minus 2 into 2 to the power n minus 2 plus dot 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 plus b3 into 2 to the power 3 plus b2 into 2 to the power 2। তেখেতলোকে নিশ্চয় ঠিকে আছে। এতিয়া খালি আমি কি দেখুৱাব লাগিব যে এইটো 2 to the power 2 ৰে বিভাজ্য। 2 to the power 2 ৰে বিভাজ্য মানে কি, ইয়াৰ এটা উৎপাদক 2 to the power 2 বা 4, সেইটোকে আমি কৰি দেখুৱাব লাগিব। এতিয়া 2ৰ পাৱাৰখিনি যদি চোৱা তোমালোকে, ইয়াত পাৱাৰ n আছে, ইয়াত পাৱাৰ n minus 1 আছে, ইয়াত পাৱাৰ n minus 2 আছে, ইয়াত পাৱাৰ 2 to the power 3 আছে, পাৱাৰটো ক্ৰমান্বয়ে কমি আহিছে ন, আৰু লাষ্টৰ পাৱাৰটো 2 to the power কি আছে 2 আছে। মানে ইয়াত যদি মই ক'বলৈ যাওঁ যিটো 2 হয়, 2ৰ হাইয়েষ্ট পাৱাৰটো টুৰ লৱেষ্ট পাৱাৰটো কিমান হয় 2 হয়, আৰু সেই লৱেষ্ট পাৱাৰটোৱেই কমন ল'ব লাগিব, মানে 2 to the power 2ৱেই কমন ল'ব লাগিব। চ' 2 to the power 2 যেতিয়া কমন ল'ম, 2 to the power 2 যেতিয়া কমন ল'ম হা, 2 to the power n নহয়, 2 to the power 2 যেতিয়া আমি কমন ল'ম তেতিয়া ইয়াত nটা যদি 2 আছে তাৰে দুটা নাইকিয়া হ'ব ন, সেইটো কাৰণে ইয়াত bn into 2 to the power n নাথাকে আৰু 2 to the power n minus 2 হ'ব, দুটাকৈ 2 কমি যাব, মানে পাৱাৰত যিটো পাৱাৰ আছে তোৰ সেই পাৱাৰটোত 2 মাইনাছ হৈ যাব, দুটা 2 কমি যাব, তো সেইটো হৈ গ'ল। নেক্সট bn minus 1 লৈ যাওঁ, 2 to the power n minus 1 আছে, তাত যদি মাইনাছটো কৰোঁ তেতিয়া 2 to the power n minus 3 পাম, প্লাছ bn minus 2 যে আছে ইনটু 2 to the power n minus 2 আছে, তাৰ পৰাও 2 এটা যদি গুচি যায় তেতিয়া পাৱাৰটো n minus কি হ'ব 4 হ'ব, প্লাছ ডট 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 প্লাছ ইয়াত 2ৰ পাৱাৰ 3 আছে, b3 আছে, b3 লিখিলোঁ ইনটু 2 to the power, ইয়াৰ পৰা দুটা 2 যদি গুচি গ'ল অকল এটা 2 থাকিব, আৰু ইয়াৰ পৰা যদি দুটা 2 গুচি গ'ল তেতিয়াহ'লে আৰু তাত 2 নাথাকে, 2ৰ পাৱাৰ 0 হ'ব মানে 1, আৰু ইয়াত b2 খালি থাকিব, b2 দিলোঁ ব্ৰেকেট, প্ৰায় হৈ গ'ল আৰু বিশেষ নাই। উৎপাদক হিচাপে 2 to the power 2 আহিলে, গতিকে 2 to the power 2 ৰে বিভাজ্য বুলি লিখি দিব পাৰোঁ, 2 to the power 2 ৰে বিভাজ্য হৈ গ'ল। গতিকে যিটো দ্বৈত সংখ্যা দিয়া আছিলে সেইটো যদি আমি বিস্তাৰ কৰি দশমিক পদ্ধতিলৈ নিম, সেই দশমিক পদ্ধতিত আমি যিটো সংখ্যা পাম সেই সংখ্যাটো 2 to the power 2 ৰে বিভাজ্য হ'ব। খালি কেতিয়া হ'ব, যেতিয়া দ্বৈত পদ্ধতিত দিয়া সংখ্যাটোৰ একেবাৰে শেষৰ দুটা অংক কি হ'ব, শূন্য হ'ব। ইয়াতে খালি যেতিয়া 0 বহাবা তোমালোকে, যেতিয়া b0 আৰু b1 সেইকেইটা যে তোমালোকে মান 0 বহাইছা, সেই 0 বহাওঁতে তাৰ আগতে খালি লিখি ল'বা যিহেতু দিয়া আছে b0 equal to 0 আৰু b1 equal to 0। এনেকুৱা ধৰণেৰে সমাধান কৰিলেই হ'ল। টান হয়, দেখাত টান লাগে, কিন্তু যেতিয়া এবাৰ প্ৰত্যেকটো বস্তু বুজি পাবা নহয় তেতিয়া সহজ হৈ যাব। আৰু এই ভিডিঅ'টোত নিশ্চয় তোমালোকে বুজি পালা, যদি বুজি পাইছা এইখিনি, এই কুৱেশ্যন দুটা বিশেষকৈ, তেতিয়াহ'লে তোমালোকে জনাবা ইয়াৰ লগত ৰিলেটেড আৰু কুৱেশ্যন আছে, আৰু কুৱেশ্যন নথকা নহয়, আৰু দুটা কুৱেশ্যন আছে। এটা জেনেৰেলাইজ কুৱেশ্যন আৰু আছে, সেইটো বহুত বেছি দৰকাৰী, তাক সেইটো মই কৰাই দিবই লাগিব তোমালোকক, সেইটো নকৰালে তোমালোকে সহজতে বুজি নাপাবা, সেইটো মই কৰামেই তোমালোকক। আৰু এটা কুৱেশ্যন আছে সেইটো নিজেই পাৰিবা, তাত কি দিয়া আছে, শেষত দুটা শূন্য থাকিলে নহয়, শেষত তিনিটা শূন্য থাকিলে, মানে সেইটো ক্ষেত্ৰত b2ও 0 ধৰিব লাগিব, আৰু তেতিয়া তোমাৰ পাৱাৰটো 2 to the power 3 হ'ব, মানে তেতিয়া 2 to the power 2 ৰে বিভাজ্য নহয়, তেতিয়া 2 to the power 3 ৰে বিভাজ্য হ'ব। আমি সেইটো খালি মই তোমালোকক কৰি নিদিওঁ, আৰু জেনেৰেলাইজ যিটো আছে সেইটো মই কৰি দিম, আমাৰ নেক্সট ভিডিঅ'টোত কৰি দিম। বাকী তোমালোকক মই কৈছোৱে যে আমাৰ ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ কাৰণে এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে এক্সেল এডুকেশ্যনৰ তৰফৰ পৰা। তোমালোকে যদি সেই হোৱাটছএপ গ্ৰুপটো জইন কৰা তেতিয়াহ'লে আমাৰ যিখিনি ভিডিঅ'জ দিয়া হয়,
বা আমি যিখিনি কোৱেশ্চনছ কৰাই থাকোঁ আমাৰ ষ্টুডেণ্টছখিনিক সেই কোৱেশ্চনছখিনি তোমালোকক প্ৰভাইড কৰিব পাৰিম অকল টেক্সট বুকৰে নহয় ৰেফাৰেঞ্চ বুকৰ পৰাও আমি কোৱেশ্চনছ দিওঁ আৰু সলিউশনো দিওঁ তোমালোকৰ যদি কোনোবা কনচেপ্টত বহুত বেছি প্ৰব্লেম লাগে তেতিয়া আমাক জনাব পাৰিবা আৰু যদি এনেকুৱা হয় বোলে তোমালোকৰ স্কুলত তোমালোকে ভালদৰে বুজি পোৱা নাই নাইবা তোমালোকৰ টিউশন ল'বলৈ অসুবিধা তেতিয়াহ'লে আমাৰ এটা অনলাইন কোৰ্সো আছে সেইটো তোমালোকক কৈছোৱেই যে আমাৰ এটা ৱেবছাইট আছে exceleducation.net তাৰ লিংকটো আমাৰ এই যেটো ভিডিও আছে তাৰ ডেসক্ৰিপচনত দি থোৱা আছে সেইটোত গৈ পেলাই তোমালোকে আমাৰ যেটো ক্লাছ 9 ৰ এডভান্স ম্যাথমেটিক্সৰ নতুনকৈ বেটচ খোলা হৈছে সেই বেটচটো তোমালোকে জয়েন কৰিব পাৰিবা আৰু তাত তোমালোকে এডভান্স ম্যাথমেটিক্সৰ যিমানখিনি কোৱেশ্চনছ আছে যিমানখিনি উদাহৰণ আছে এক্সাৰসাইজ আছে প্ৰত্যেকটো কোৱেশ্চন প্ৰত্যেকটো এক্সাৰসাইজ প্ৰত্যেকটো টপিকৰে সলিউশনছখিনি তাত আমি তোমালোকক প্ৰভাইড কৰিম ৰিটেন ফৰ্মতো কৰিম কিছুমান আৰু কিছুমান যিখিনি বুজাব লাগে এনেকুৱা ভিডিওৰ সহায়ত আমি তোমালোকক বুজাবলৈ চেষ্টা কৰিম তাৰ প্ৰাইচটো অতি কম এটো হৈছে ₹499 অনলি তোমালোকে যদি জয়েন কৰিব বিচাৰা তেতিয়াহলে কৰিব পাৰিবা জাস্ট আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত গৈ পেলাই আমাৰ যেটো WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপটো জয়েন কৰিব পাৰিবা আৰু তাৰ লগতে আমাৰ যেটো ৱেবছাইট আছে ৱেবছাইটটোত গৈ পেলাই তোমালোকে আমাৰ কি কোৰ্স আছে সেই কোৰ্সখিনি জয়েন কৰিব পাৰিবা ধন্যবাদ আগৰ নেক্সট ভিডিওত আকৌ কিছুমান কোৱেশ্চনছ লৈ আহিম তোমালোকে চাই থাকিবা